নমস্কাৰ, মোৰ নাম জোন গোস্বামী। মই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক তথা পলাশবাৰী সমষ্টিৰ উপসভাপতিৰ দায়িত্বত আছোঁ। পোনপ্ৰথমে সমূহ অসমবাসী তথা মোৰ পলাশবাৰী সমষ্টিবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বছৰটোৰ শেষৰটো দিন। অহাকালিৰ পৰা আৰম্ভ হ'ব এটা নতুন বছৰ। নতুন বছৰক লৈ সকলোৰে উৎসাহ উদ্দীপনা বিৰাজমান। হয়তো বহুতেই নতুন বছৰৰ বিভিন্ন পৰিকল্পনা মনত পুহি ৰাখিছে। যোৱা বছৰটোত যিসকল ব্যক্তিৰ মনৰ আশা পূৰণ নহ'ল, তেওঁলোকৰ অহা বছৰত যেন মনৰ আশা পূৰণ হয়, মই তাৰে কামনা কৰিছোঁ। আৰু লগতে অহা নতুন বছৰত ময়ো এটা মনত সিদ্ধান্ত লৈছোঁ, মোৰ অঞ্চলটোৰ হৈ কাম কৰাৰ কাৰণে, মই সমাজৰ হৈ কাম কৰাৰ কাৰণে সিদ্ধান্ত মনতে পুহি ৰাখিছোঁ। যদিহে মোক ৰাইজে আশীৰ্বাদ দিয়ে, নিশ্চয় আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আপোনালোকৰ আজি এই চেনেলৰ যোগেদি পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক, সকলোৰে মংগলময় হওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।